নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। সকলোৰ বাবে এটা ভাল খবৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ ধৰণে এতিয়া আমাৰ ৰিজাল্ট দিয়াৰ যিটো ডেট আছিল সেইটো এতিয়া পাব্লিছ কৰি দিয়া হৈছে। আজি আমি এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে কেতিয়া ৰিজাল্ট দিব, নাইবা গ্ৰেড 3 নাইবা গ্ৰেড 4 নাইবা ড্ৰাইভাৰ পোষ্টৰ কোন কোন তাৰিখে এই ৰিজাল্ট দিয়াৰ এটা নটিফিকেশ্যন আহিছে নাইবা নটিচ আহিছে, এই ভিডিঅ'টোত আপোনালোকে সকলোৱে সম্পূৰ্ণভাৱে জানিব পাৰিব। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিম যে প্লিজ ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পাইছে যে যিটো আমাৰ ৰিচেণ্টলি হৈ যোৱা ADRE এক্সাম নাইবা ADRE 2.0 যিটো এক্সাম হৈ গ'ল, তাত আমাৰ তিনিটা লেভেলৰ নাইবা তিনিটা কেটেগৰী আপোনালোকে এক্সাম দেখা পালে। ৰিচেণ্টলি আপোনালোকে দেখা পালে যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম আমাৰ অসম চৰকাৰে কণ্ডাক্ট কৰিছিল আৰু সেই অসম চৰকাৰে কণ্ডাক্ট কৰা যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে 7 মাৰ্চৰ আগত নাইবা 7 মাৰ্চৰ ভিতৰত দিয়াৰ এটা সম্ভাৱনা তেখেতে প্ৰকাশ কৰিছিল। কিন্তু এতিয়া সেই সম্পূৰ্ণ ডিটেইলছ এতিয়া পাব্লিছ কৰি দিয়া হৈছে যে কেতিয়া আমাৰ যিটো ADRE গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ এক্সামৰ ৰিজাল্ট এইটো নেক্সট ষ্টেপৰ নাইবা ADRE যিটো আমাৰ ৰিটেন টেষ্টৰ ৰিজাল্ট তাৰ সম্পূৰ্ণ নটিচ ইয়াত জাৰি কৰা হৈছে। এতিয়া বলক ভিডিঅ'টোত আমি এতিয়া চাওঁ যে আমাৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব নাইবা কোন তাৰিখে আমাৰ ৰিজাল্ট পাব্লিছ কৰিব। তাৰ বাবে আমি এতিয়া আমাৰ এটা পেজ অপেন কৰিছোঁ যিটো আমাৰ CM ডাঙৰীয়া নাইবা চিফ মিনিষ্টাৰ অফ আছাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটাৰ যোগে তেখেতে এটা পোষ্ট কৰিছে, যিটো পোষ্টত আপোনালোকে এতিয়া দেখা পাইছে ইয়াত লিখা আছে দ্য ৱেইট ইজ অভাৰ, ৰিজাল্ট ডেট অফ ADRE যিবোৰ নেকি ৰিজাল্ট ডেট ইয়াত আপোনালোকক ইয়াত মেনশ্যন কৰি দিয়া আছে। আপোনালোকে ইয়াত চাব পাৰে, ইয়াত লিখা আছে ADRE যিটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টৰ যিটো আপোনালোকৰ ৰিজাল্ট দিব সেইটো 7 মাৰ্চত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট আপোনালোকে পাই যাব। আৰু লগতে আছাম পুলিচৰ যিটো SI এক্সাম আছিল, এছাম এক্সামৰ যিটো আপোনালোকৰ ডেট হৈছে মাৰ্চ 6ত আপোনালোকৰ SI এক্সামৰ ডেট ৰিলিজ কৰিব, ক্ষমা বিচাৰিছোঁ, SI এক্সামৰ যিটো আপোনালোকৰ ৰিজাল্ট সেইটো আপোনালোকৰ ৰিলিজ কৰিব। আৰু লগতে আছাম পুলিচ যিটো কনষ্টেবলৰ আপোনালোকৰ যিটো নেকি পোষ্টৰ আপোনালোকৰ ৰিজাল্ট তাৰ আপোনালোকৰ ৰিজাল্ট পাব্লিছ কৰিব মাৰ্চ 12ত। লগতে আছাম পুলিচ ড্ৰাইভাৰ আৰু আছাম পুলিচ কমাণ্ডো বেটেলিয়ানৰ ঠিক তেনেদৰে মাৰ্চ 4 আৰু মাৰ্চ 27 তাৰিখত আপোনালোকৰ এই দুটাৰ এক্সামৰ আপোনালোকৰ যিটো নেক্সট ষ্টেপৰ বাবে আপোনালোকৰ ৰিজাল্ট সেইটো এতিয়া পাব্লিছ কৰিব। আৰু ইয়াৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোকে গুড লাক আৰু কেণ্ডিডেটসকলক নেক্সট ফেজৰ বাবে ৰেডি হ'বৰ বাবে ইয়াত তেখেতে টুইট যোগে সকলোকে কৈছে। আৰু ইয়াত আপোনালোকে দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণে 7 মাৰ্চত আমাৰ ADRE যিটো গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ এক্সামৰ যিটো ৰিজাল্ট সেইটো ঘোষণা কৰিব। এতিয়া আপোনালোকৰ নেক্সট ষ্টেপৰ বাবে ৰেডি হোৱাৰ এতিয়া সম্পূৰ্ণ সময় আহি গৈছে। আৰু এতিয়া আপোনালোকে এতিয়াৰ পৰা যিসকলে ভাবি আছে নাইবা যিসকলে ভাবিছে যে কাট অফৰ ওপৰত তেখেতসকলৰ নম্বৰ আহিব নাইবা ভাল নম্বৰ এটা পাবলৈ সক্ষম হৈছে, তেখেতসকলে এতিয়াৰ পৰা এই এক্সামটোৰ বাবে আপোনালোকে যিটো নেক্সট ষ্টেপ হ'ব সেইটোৰ বাবে আপোনালোকে প্ৰিপেয়াৰ কৰি দিয়াটো ভাল হ'ব। আজিলৈ ইমানেই। আৰু যদি ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ বুজি পালে নাইবা ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা জানিব পাৰিলে নাইবা আপোনালোকে ভিডিঅ'টো ভাল পালে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।